মই ধেমাজি মণ্ডলীৰ পৰা আহিছোঁ। মোৰ নাম প্ৰতাপ দাস। মোৰ চুগাৰ হৈছিলে আৰু মই মানে চুগাৰ হৈছিলে 3 ধৰণৰ মই ট্ৰিটমেণ্ট কৰিছিলোঁ। এলোপেথিক, আয়ুৰ্বেদিক আৰু নেচাৰোপেথিক বুলি মই দিল্লীৰ পৰা অনলাইন যোগে মানে চিকিৎসা কৰিছিলোঁ। তাৰ পৰা মই কোনো ধৰণৰ মানে মোৰ যিমান ট্ৰিটমেণ্ট মানে যিমান নীতি নিয়মৰ যেনেধৰণে কৰিব কৈছিলে মই তেনেধৰণে কৰিছিলোঁ চিকিৎসাবোৰ, কিন্তু কোনো ধৰণৰ মোৰ নকমে। মোৰ একেবাৰে ৱেইটটো একেবাৰে লছ হৈ গৈছিলে, একেবাৰে শুকাই খিনাই গৈছিলোঁ। মই খোজকাঢ়িব পৰাও নোৱাৰা হৈ গৈছিলোঁ। তাৰপিছত মই কি কৰিলোঁ, এই পবিত্ৰ গৃহলৈ আহিলোঁ। আহি 3 দিনীয়া লঘোণ প্ৰাৰ্থনা দিলোঁ। তেতিয়াৰ পৰা মোৰ এতিয়ালৈকে বৰ্তমান কোনো ধৰণৰ সমস্যা নাই। মই এতিয়া সকলো বস্তু খাব পাৰোঁ আৰু আগৰ দৰে মই সুস্থ হৈ আছোঁ। কোনো ধৰণৰ ট্ৰিটমেণ্ট নকৰাকৈ, নাই কিবা দৰৱ খাইছোঁ, এলোপেথিক খাইছোঁ, আয়ুৰ্বেদিক খাইছোঁ, নাই কোনো ধৰণৰ দৰৱ নোখোৱাকৈ মই এতিয়া সম্পূৰ্ণ সুস্থ। আগৰ দৰে মই যেনেকৈ আছিলোঁ এতিয়া সম্পূৰ্ণ তেনেকুৱা। গতিকে আপোনালোকক এটাই প্ৰাৰ্থনা, প্ৰভু যীশু যিহেতু আপোনালোকে বিশ্বাস কৰিছে, শুদ্ধ মনে শুদ্ধ চিত্তে সকলোৱে বিশ্বাস কৰে যেন, আৰু সদায় যাতে গুৰু পিতা আৰু গুৰু মাক যাতে সশ্ৰদ্ধ প্ৰণাম আৰু সেৱা জনায় তেওঁলোকৰ মনত যাতে কেতিয়াও অশান্তি আঘাত নিদিয়ে, তাৰ বাবে মই সকলো আমাৰ এই দাস দাসীলৈ মোৰ অনুৰোধ। তাকে কৈ মই মোৰ এই সাক্ষ্য সামৰণি মাৰিছোঁ। আৰু এটা মই আজি এই সুবিধাতে মই পিতাইক ক্ষমা খুজিছোঁ। তেওঁৰ ওচৰত মই পাপ কৰিছিলোঁ। যেতিয়া এই পবিত্ৰ গৃহৰ ওপৰত কেছ হৈছিলে তেতিয়া মোৰ তেওঁৰ প্ৰতি এটা বেয়া মনোভাৱ আহিছিলে। এই মনোভাৱ মই ক'তো প্ৰকাশ কৰা নাছিলোঁ, আমি ঘৰতে পাতিছিলোঁ। তেতিয়া মানে এই পবিত্ৰ এই গৃহৰ ওপৰত যেতিয়া কেছ হৈছিলে তেতিয়া মই মনতে কৈছিলোঁ, মানে ইমান বিশ্বাস থকা, ইমান পবিত্ৰ নাম থকা গৃহত আজি কিয় এনেকুৱা হৈছে বুলি মই ঘৰৰ মানুহৰ আগত কৈছিলোঁ। আৰু কৈছিলোঁ নিশ্চয় কিবা এটা ভুল কাম কৰিলে, সেইকাৰণে আজি এনেকুৱা হ'ল, সেইবুলি মই কৈছিলোঁ। মানে তেতিয়াৰ পৰা মোৰ মানে সেইটো ভুলতে মোৰ মনলৈ বাৰে বাৰে আহি থাকে। সেইটো ভুলৰ কাৰণে মোক প্ৰভু যীশুৱে মানে এইটো ৰোগ দিলে বুলি মোৰ মনলৈ আহি থাকে। আৰু সেয়েহে আজি মই এই পবিত্ৰ ক্ষণৰ পিতাৰ ওচৰত আৰু এই পবিত্ৰ গৃহত মই ক্ষমা খুজিছোঁ, যাতে মোৰ যি ভুল হ'ল, যি পাপ হ'ল, যাতে আজিৰ পৰা মোক ক্ষমা কৰি দিয়ে। তাকে মই কৈ মোৰ চমু সাক্ষ্য